আজি এটা নিউ পাৰ্ট ষ্টাৰ্ট কৰিছোঁ অৰ্গেনিক নেম ৰিয়েকশ্যনৰ মই যোনটো কণ্টিনিউ কৰিব বিচাৰিছিলোঁ এছেঞ্চ চিৰিজৰ আজি নেম ৰিয়েকশ্যন পাৰ্টৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ষ্টাৰ্ট কৰিবলৈ গৈছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কাম ইম্পৰ্টেণ্ট ৰিয়েকশ্যন আৰু সেই ৰিয়েকশ্যন কেইটাৰ পৰা যদিও আমি জানো কোনোবা ষ্টুডেণ্টে সেইখিনি পঢ়িব পাৰিছে কিন্তু তাৰ কিছুমান হিডেন ফেক্ট এতিয়াও জনা নাই যিহেতু এবাৰ পেপাৰ চেঞ্জ হৈছে বোথ CBSE এণ্ড আছাম বৰ্ডলৈ কেতিয়াবা ক'ব নোৱাৰোঁ আমি তাৰ ভিতৰত এনেকুৱা কিছুমান কুৱেশ্যন 1 মাৰ্কছ বা 2 মাৰ্কছৰ থাকি যায় যোনখিনিত আমি ওপৰৰ পৰা চাওঁতে গুচি যায় নেম ৰিয়েকশ্যনটো জানিম তাৰ ভিতৰত কথা কিছুমান থাকিব পাৰে চ' আজি সেই তেনেকুৱা ধৰণৰ সৰু সৰু পইণ্ট কিছুমান লৈ আমি মেইন কিছুমান নেম ৰিয়েকশ্যন চাম যোনখিনি অহাৰ চান্সেছ প্ৰায় 80% ওপৰত থাকে প্ৰত্যেকটো এক্সামতে মানে যোনখিনি ৰিয়েকশ্যন ডিছকাশ্যন কৰিম তাৰ ভিতৰত কিবা এটা হ'লেও আহিবই তাৰ পৰা 80% হ'লেও থাকেই তাত ওকে আচ্ছা আৰু এটা কথা কওঁ এই সিৰিজটোত মই অকল এলিফেটিক পাৰ্টটোহে ডিছকাছ কৰিম মানে যোনখিনিত ৰিং বেনজেন ৰিং কম্পাউণ্ড নাথাকিব ঠিক আছে কাৰণ বেনজেন ৰিঙৰ কম্পাউণ্ডখিনি মই ছেপাৰেটলি এটাকে বনাম বুলি ভাবিছোঁ যদি কোনোবাই ধৈৰ্য ধৰি চাই এই সিৰিজটো এছেঞ্চ চিৰিজ ডিচেঞ্চ চিৰিজটো যদি ধৈৰ্য ধৰি চাই নিশ্চয়কৈ সুবিধা পাব ঠিক আছে ষ্টাৰ্ট কৰিছোঁ চ' ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ মই হেলো এলকেন চেপ্টাৰটোৰ পৰা কিছুমান ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হেলো এলকেন চেপ্টাৰটো এতিয়া মই যেতিয়া এছেঞ্চ সিৰিজ পঢ়াইছিলোঁ এছেঞ্চ সিৰিজ যেতিয়া ডিছকাছ কৰিছিলোঁ তাত এটা ৰিয়েকশ্যনৰ কথা কৈছিলোঁ এইটো হৈছে উডছ ৰিয়েকশ্যনৰ কথা কোৱা হৈছিল উডছ ৰিয়েকশ্যন ইজ ইম্পৰ্টেণ্ট নাম্বাৰ অফ কাৰ্বন যেতিয়া আমি ইনক্ৰিজ কৰিবলৈ হয় ইথাইল ক্লৰাইডৰ পৰা যেতিয়া আমি বিউটেন বনাবলগীয়া হয় বা ইথাইল ক্লৰাইডৰ পৰা যদি বিউটাইল ক্লৰাইড যদি বনাম তেতিয়াও আমি উডছ ৰিয়েকশ্যনটো এপ্লাই কৰিব পাৰিম নাম্বাৰ অফ কাৰ্বন দুগুণ কৰিবলৈ হ'লে ঠিক আছে উডছ ৰিয়েকশ্যন আজি সেই উডছ ৰিয়েকশ্যনটো মই আকৌ নিচাওঁ ষ্টাৰ্ট কৰিম আজি কোনটো পৰা এইটো ৰিয়েকশ্যন হেলোজেন এক্সটেন ৰিয়েকশ্যনছ ফিনকেলষ্টেইন ৰিয়েকশ্যন ওকে ফিনকেলষ্টেইন ৰিয়েকশ্যন এতিয়া এই ৰিয়েকশ্যনটো দেখাটো একেবাৰে সহজ হেলোজেন এক্সচেঞ্জ হ'ব RX বুকত কি দিয়া আছে NaI in presence of acetone goes to RI আৰু NaX ঠিক আছে NaX এতিয়া ইয়াত X পাৰ্টটো বহুত ইম্পৰ্টেণ্ট কোনকিটা আমি X কিউব কৰিম কোনকিটা হেলোজেনৰ লগত এক্সচেঞ্জ কৰিব পাৰোঁ সেইটো হৈছে Cl আৰু Br ওকে সো আমি যদি এটা এক্সাম্পল চাওঁ Br সোডিয়াম আয়োডাইড in presence of acetone এটা acetone বুলি মই এনেকৈ লিখি দিছো অৰ্গেনিক কেমিষ্ট্ৰিত যোনখিনি এইখিনি বস্তু পাৰ্ট ক্লাস 11ত শিকি অহা নাই প্ৰত্যেকবাৰে পঢ়িলে খেলিমেলি হ'ব যে এচিটনটো কি হয় এইটো সো এচিটনৰ আৰু এটা নাম কি প্ৰপানন কোনবাই ৰিয়েকশ্যনটো আমাক অকমান ডিফিকাল্ট বনাবলে প্ৰপানন বুলিও দি দিব পাৰে সো আমি ভয় খাব নালাগে যে প্ৰপানন বেলেগ হৈছে হেলোজেন এক্সচেঞ্জ ৰিয়েকশ্যন কি পাম আমি প্ৰডাক্টটো CH3CH2 I আৰু এফালে হ'ব NaBr ওকে এতিয়া ইয়াত ইম্পৰ্টেন্ট পইণ্ট কি হ'ল ইয়াত আমি এটা লি চেটেলিয়াৰ্ছ প্ৰিন্সিপলটো কাম কৰে লি চেটেলিয়াৰ্ছ প্ৰিন্সিপল work here কিয় কাম কৰে লি চেটেলিয়াৰ্ছ প্ৰিন্সিপল তাৰ কামটো কি ইয়াত সোডিয়াম আয়োডাইড ইউজ কৰা হয় এচিটনত সোডিয়াম আয়োডাইড এচিটনটো হৈছে ডিজলভ ঠিক আছে আৰু যেতিয়া সোডিয়াম আয়োডাইড এচিটনটো ডিজলভ হয় আৰু যেতিয়া এলকাইল হ্যালাইডে সোডিয়াম আয়োডাইড ৰিয়েকশ্যন কৰিছে কি পাইছে আমি প্ৰডাক্টটো CH3CH2I হল এই আইটো কি হৈছে ইয়াত এচিটনটো ডিজলভ হৈ যায় সো প্ৰডাক্টটো লাহে কমি যায় বুজি পোৱা হৈছে কথাটো ইয়াত ৰিয়েকশ্যন কৰিছে আয়োডাইডৰ লগত এক্সচেঞ্জ হৈছে এক্সচেঞ্জ হৈটো প্ৰডাক্ট বনিছে প্ৰডাক্ট বনাই যোৱাৰ লগে লগে কি হৈছে অটোমেটিক্যালি প্ৰডাক্টটো ইয়াত ডিজলভ হৈ গৈছে এচিটনত ডিজলভ হৈ গৈছে দ্যাট মিন্স লি চেটেলিয়াৰ্ছ প্ৰিন্সিপলতে কি কৈছে যদি নাম্বাৰ অফ প্ৰডাক্ট ডিক্ৰিজ হৈছে ৰাইট হ্যান্ড সাইডত নাম্বাৰ অফ প্ৰডাক্ট ডিক্ৰিজ হৈছে it is all soluble হৈ গৈ আছে so therefore number of product to increase কৰিবলৈ হলে কি কৰিব লি চেটেলিয়াৰ্ছ প্ৰিন্সিপল ৰে ৰাইট হ্যান্ড সাইডত শিফট কৰি ঠিক আছে so ইয়াৰ পৰা কনসেপচুৱেল কোৱেশ্চন যদি আহে সোডিয়াম আয়োডাইড to কিয় ইউজ কৰা হয় এচিটনত because it is soluble in sodium iodide then NaCl NaBr হেগিটাতকে বেছি soluble হ'ব আৰু লি চেটেলিয়াৰ্ছ প্ৰিন্সিপলটো কিয় কাম কৰে কাৰণ লি চেটেলিয়াৰ্ছ প্ৰিন্সিপলটো ইয়াত কি কৰিছে কিন্তু আমি প্ৰডাক্ট পাইছো আয়োডাইড এলকাইল আয়োডাইড সলিউবল হৈ যায় সেইকাৰণে লি চেটেলিয়াৰ্ছ প্ৰিন্সিপলে ফৰৱাৰ্ড ৰিয়েকশ্যনটো ফেভাৰ কৰে ঠিক আছে আশা কৰিছো এইটো বুজি পোৱা হৈছে সিম্পল ৰিয়েকশ্যন আৰু ইম্পৰ্টেন্ট কথা এইটো আছিল নেক্সট পাৰ্ট আৰু এটা আছে হেলোজেন এক্সচেঞ্জ ৰিয়েকশ্যনৰ মানে
হেলোলকেন্স পাৰ্টৰ এইটো হৈছে এলাইলিক হেলোজেনেশ্যন হেডিংটো লিখিছো এলাইলিক হেলোজেনেশ্যন মই বহুত দেখিছো এক্সামত এইটো হোৱাৰ চান্স খুব কম এলাইলিক হেলোজেনেশ্যন খুব আসাম বোৰ্ডত বহুত বছৰ আগতে আহিছিল 2022 মানত আহিছিল চাগে 22 মানত আহিছিল তে এলাইলিক হেলোজেনেশ্যনটো কি আছে শিকিবলগীয়া আমি চাওঁ NCERT যোনখন বুক NCERT সেকেন্ড পাৰ্ট অৰ্গেনিক হৰ 12 হৰ তাত এটা ইনটেক্সৰ কোৱেশ্চন এনেকুৱা এটা কোৱেশ্চন দি থোৱা আছে 773 কেলভিন কিন্তু NCERT টেক্সট বুকখনত ভালকে দিয়া নাই এইটো ৰিএকচন সো ৰেফাৰেন্সত আমি পাওঁ এইটো বিষয় যে ইয়াত কি হয় এইটো হৈছে এলাইলিক কাৰ্বন এইটো হৈছে sp2 হাইব্ৰিডাইজ sp3 যেতিয়া sp2 কাৰ্বনটোৰ লগত নেক্সট কাৰ্বনটো sp3 হাইব্ৰিডাইজ হ'ব তেতিয়া হেতু এলাইলিক হয় আৰু ইয়াত কি হয় substitution reaction ওকে কি হ'ব Cl2 আমি এড কৰি দিছো এটো মই অকমান শুদ্ধকে লিখিবলৈ হলে Cl2 প্লাস কৰিছিল মানে চোৱা কথাটো কি হয় ডাবল বন্ড থাকিলে হদাই Cl2 এ কি কৰিব লাগে এডিশন কৰিব লাগে ডাবল বন্ড থাকিলে Cl2 এ হদাই কি কৰিব লাগে এডিশন দেখাব লাগে কিন্তু ইয়াত কি দেখাইছে এটা substitution reaction সো এটো কোনটো ক্যাটাগৰীত পৰিছে এটা substitution reaction ক্যাটাগৰীত পৰিছে substitution reaction হৈ গল এতিয়া ইয়াৰে আৰু এটা এডভান্স পাৰ্ট আছে কি এটো CH2 NBS বুলি এনেকে দিয়া থাকিব পাৰে এটো মই স্টার্ট লগাই দিছো ও কৈছলে প্যাটাৰ্ন চেঞ্জ হৈছে কিছুমান কোৱেশ্চন আমি অকমান এক্সট্ৰাকে পঢ়িবলগীয়া হ'ব পাৰে তাৰ ভিতৰত মই এটো আনিছো এনেকুৱা নহয় যে 100% আহিব বা নোহাৰ চান্সও জিৰো নহয় সো देयरफॉर আমি এটো কৈছো যে কি এনেকুৱা ধৰণৰ ৰিএকচন বিলাক যত এলাইলিক পজিশন থাকিব NBS মানে হৈছে N ব্ৰোমোসাক্সিনামাইড সাক্সিনিক এসিডৰ পৰা আহিছে N ব্ৰোমোসাক্সিনামাইড মই স্ট্ৰাকচাৰ বনোৱা নাই এটা এটা বেছৰ নিচিনা কাম কৰে কি কৰিব এতিয়া কোনটো পজিশনত যাব Cl CH2 মেকানিজম নকওঁ আমি ক্লাস 12 ত ইমান বেছি এটা মেকানিজম নাচাও মই এটো পাৰ্সপেক্টিভতে কৈছো কথাটো বেছৰ নিচিনাকে কাম কৰিছে বুলি যে কলো তাতে থাকিলে N ব্ৰোমোসাক্সিনামাইড এতিয়া ইয়াত এডভান্স প্ৰবলেম যদি চাও অকমান ইয়াতকে অকমান ওপৰত ধৰিলা যদি চাও কোৱেশ্চনটো এনেকে যদি আহে এটা কোৱেশ্চন আমাৰ বুজি পাও আমি এনেকে থাকিলে কোড খেলিমেলি লাগে অকমান এনেকুৱা টাইপৰ কোৱেশ্চন বোৰ দিলে খেলিমেলি লাগি যায় এটো কোৱেশ্চন দিছে যেনিবা আৰু NBS দিছে মই স্টাইল লগাই দিছো বুজিব পাৰে কি বুজিম আমি ফাৰ্স্ট অফ অল এলাইলিকৰ পজিশনটো ভালকে বুজি লওঁ এটো হৈছে ডাবল বন্ড থকা কাৰ্বন কেইটা হৈছে ডাবল বন্ড থকা কাৰ্বন আৰু নেক্সট কাৰ্বনটো আলফা ডাবল বন্ড থকা কেইটা কাৰ্বন তাৰ নেক্সট কাৰ্বনটো হৈছে আলফা আৰু নেক্সট কাৰ্বনটো হৈছে আলফা সো দ্যাট মিন্স ইয়াত দুটা আলফা পজিশন আছে দুটা এলাইলিক পজিশন আছে আমি কি কৰিম আইদাৰ ইয়াত আমি বহাব পাৰিম Cl2 Br NBS দিলে Br বহিব N ব্ৰোমোসাক্সিনামাইড or দুইটাৰ নামটো একেই হয় দুইটাৰ নামটো একেই হ'ব বুজি পোৱা হৈছে নে কথাটো 1 2 1 2 1 2 2 ব্ৰোমো 1 2 2 ব্ৰোমো আমি কি লিখিম সাইক্লোহেক্সিন 2 ব্ৰোমো সাইক্লোহেক্সিন এটো প্ৰডাক্ট ঠিক আছে এইটা হৈছে হেলোলকেট চেপ্টাৰত কিছুমান আহিব পৰা কোৱেশ্চন এনেকুৱা নহয় যে আমি একদম 100% অহাৰ চান্স আছে কিন্তু কিছুমান আজিকালি আহিব পাৰে আগৰটো কি আছিল আগৰটো আছিল ফিনিকেলষ্টাইন ৰিঅ্যাকচন তাত আমি কি পঢ়িব লাগে সোডিয়াম আয়োডাইডটো কি ইউজ কৰা হয় সলিউবল হয় লিচ হিটলাৰছ প্ৰিন্সিপল ফৰৱাৰ্ড ডাইৰেকশন আছে আচ্ছা ঠিক আছে এতিয়া আৰু এটা বস্তু ইয়াত থাকি যায় এটো হৈছে ডিহাইড্ৰোহেলোজেনেশ্যন ৰিঅ্যাকচন কোনটো আছিল ডিহাইড্ৰোহেলোজেনেশ্যন যিমান মনত পৰিছে মই অহাৰ চান্স যোনকিটা থাকি যায় এটা মই বুজাব বিচাৰিছো ডিহাইড্ৰোহেলোজেনেশ্যন ঠিক আছে এটো কি কৰিম ডিহাইড্ৰোহেলোজেনেশ্যনত alcoholic KOH ঠিক আছে এটো কি পজিশন আলফা নেক্সট টু কি বিটা হৈ গল মই লগা লগ एग्जांपल দেখাই গৈ আছো আশা কৰো এটো সবে বুজি পোৱা
alcoholic KOH, alcoholic KOH কি পাম alpha পজিশনৰ পৰা Cl যাব বিটাৰ পৰা কি যাব হাইড্ৰোজেন that means alpha আৰু বিটাৰ মাজত কি আহিব ডাবল বন্ড got it alpha বিটাৰ মাজত কি আহিলে ডাবল বন্ড this is alpha next to beta so that means beta to hydrogen আছে নাই হেতু সোৱা এটা কাৰ্বন দুটা ভ্যালেন্সি দুটা হাইড্ৰোজেন আছে ইয়াতে দুটা হাইড্ৰোজেন আছে কি কৰিম আমি আলফা আৰু বিটাৰ মাজত কি আহিলে হৈছে অৰ কোনবা এনেকৈ লিখিব পাৰে এটো লিখিব পাৰে এটো প্ৰডাক্ট সো দুইটাই প্ৰডাক্ট একেই হ'ব নামটো একেই হ'ব আইডেন্টিক্যালি পাম আমি 1 chloro cyclohexane ঠিক আছে এটো হৈছে ডিহাইড্ৰোহেলোজেনেশন কিতিয়া দেখাব ডিহাইড্ৰোহেলোজেনেশন যেতিয়া আমি এটা বিটা হাইড্ৰোজেন থকা কম্পাউণ্ডত হেলো এলকিন বা Cl থাকিব তাত অ্যালকোহলিক KOH ঠিক আছে আৰু ইয়াত ইম্পৰ্টেন্ট কথাটো কি সিস ট্ৰান্স আইসোমাৰিজম দেখাব পাৰে আৰু বিটা হাইড্ৰোহেলোজেনেশনৰ আৰু এটা কি আছিল ইয়াত সেটজেফ এলিমিনেশন বুলি পাৰ্টটা আছিল সেটজেফ এলিমিনেশন মানে যদি আলফা বিটা পজিশন দুটা বিটা থাকে তেতিয়াহলে আমি কি কৰিম সাবস্টিটিউটেড টু পসিবল লিখিব আছিল সাপোজ এটো লৈছো Cl CH3 এটো লৈছো অকল ভাল এক্সাম্পল এটা লও CH3 CH2 CH2 CH2Cl এটো লৈছো এটো লৈছো ঠিক আছে এতিয়া ইয়াত কি হৈছে কথাটো alcoholic KOH আছে হল alcoholic KOH আছে আলফা বিটা পজিশনটো আমি সিগনিফাই কৰিব লাগে which one is alpha যোনটো ক্লোৰিনৰ লগত কাৰ্বন লাগি থাকে এটো হল আলফা তাৰ নেক্সট কি হৈ গল বিটা তাৰ নেক্সট কি হৈ গল বিটা দুটা বিটা আছে আমি প্ৰত্যেকবাৰে এবাৰ উলিয়াই পেলাই দেখাইছিলো CH3 এটো এজ ইট ইজ আছে এতিয়া মই এই বিটা কাৰ্বনটো পৰা এটা হাইড্ৰোজেন উলিয়াম আৰু এই কাৰ্বনটো পৰা মই এটা ক্লোৰিন উলিয়াম সো দ্যাট মিন্স আলফা আৰু বিটাৰ মাজত কি হৈছে ইয়াত ডাবল বন্ড এটা আহিব এটো ডাবল বন্ড আহিছে আলফা বিটাৰ মাজত আৰু এইটো পাৰ্ট এতিয়া এনি আছে অপচন এ এইটো এটা প্ৰডাক্ট হৈছে বুবাই বুজি পোৱা হৈছে কথাটো আলফা আৰু বিটাৰ মাজত কি আহিলে ডাবল বন্ড ক্লোৰিনটো ওলাই গুচি গল ক্লোৰিনটো কাৰ লগত ওলাব HCl হিচাপে ওলাব কাৰ লগত ওলাব HCl হল এ প্ৰডাক্ট নেক্সট আৰু কি হ'ব পাৰে এবাৰ কৈছে যে সাপোজ এই বিটাটো বিটা হাইড্ৰোজেন নিজৰ জায়গাতে আছে মই এবাৰ ওলাই না যাম এবাৰ কোনটো ওলাই যাব তাৰ নেক্সট ওলাই যাব পাৰে it may be also sans কোনবা এটো প্ৰডাক্ট লিখিব পাৰে so which one is stable যত ডাবল বন্ডৰ দুটা সাইডে CH3 গ্ৰুপ থাকিব বা অ্যালকাইল গ্ৰুপ থাকিব এটো কি হ'ব stable this one is stable product আৰু মোৰ কিমান আহিব 90% আৰু এটো কি আহিব 10% স্টেবল মানে কি বহুত দেৰিলৈকে থাকিব ৰিঅ্যাকশনটোত সোনকালে ভাঙি নাযায় আৰু তাৰ ফৰ্মেশনটো লাহে লাহে বাহি গৈ থাকিব বুজি পোৱা হৈছে কথাটো আমি কি কৰিম এনেকুৱা ৰিঅ্যাকশনত সেটজেফ এলিমিনেশনে কি কৰিছিলে যত সাবস্টিটিউটেড প্ৰডাক্ট থাকিব সাবস্টিটিউটেড মানে ডাবল বন্ডৰ দুটা সাইডে অ্যালকাইল গ্ৰুপ R গ্ৰুপ যত বেছি থাকিব ডিউ টু হাইপাৰ কনজুগেটিভ ইফেক্ট ডিউ টু হাইপাৰ কনজুগেটিভ effect it is more stable ঠিক আছে ইটো হাইপাৰকনজুগেটিভ it is more stable আশা কৰা হৈছে বুজি পোৱা হৈছে ধৈৰ্য ধৰি লাহে ধীৰে চাম ভিডিও কোৱালিটিটো ইমান মন নকৰি যদি আমি ভালকে কথাখিনি বুজি যাওঁ ৰিঅ্যাকশনবোৰ এবাৰ চাই যাওঁ নিজৰ নোটছত আশা কৰো ইয়াৰ পৰা যথেষ্ট লাভৱান হ'ব এতিয়া মই যাওঁ এলকহল চেপ্টাৰটো কিছুমান আহিব পৰাই কোৱেশ্চন মই চাইছো যোনটো আহিব পৰা চান্সেস খুব আছে ৰিলেটেড কোৱেশ্চন গুটেখিনি কোৱেশ্চন নহয় এলকহল চেপ্টাৰটো মই জাস্ট কুইকলি নেম ৰিঅ্যাকশন কিছুমান চাব বিচাৰি আছো যোনখিনি কনভাৰ্জনত ইউজ হ'ব আৰু লগতে কনভাৰ্জনৰ লগতে আমাৰ নেম ৰিঅ্যাকশনটো পৰি গৈছে এটো মোৰ সিৰিজটো মানে মেইন লক্ষ্য নেক্সট পাৰ্টটো মই চাম নেক্সট পাৰ্টটো হৈছে এলকহল চেপ্টাৰটো এই কোৱেশ্চনটো এটো কোৱেশ্চন
H2O in presence of H plus যোনখিনিয়ে পঢ়িছে সেইখিনি পাৰিবই এটো কি হয় এটা আনসিমেট্ৰিকেল এলকিন H2O তো এটা কি হয় আনসিমেট্ৰিকেল ৰিএজেন্ট বুলি কম দিয়া কি কম আনসিমেট্ৰিকেল ৰিএজেন্ট কিয় আনসিমেট্ৰিকেল বুলি কম H plus OH minus আনসিমেট্ৰিকেল হৈ গল কি এড হ'ব ইয়াত মাৰ্কনি ৰুল Markov's rule Markov's rule apply হ'ব কি হ'ব Markov's rule ডাবল বন্ডৰ যোনটো কাৰ্বনৰ হাইড্ৰোজেন কম আছে ডাবল বন্ড এটাচ হৈ থকা কাৰ্বন দুটাৰ ভিতৰত যোনটো হাইড্ৰোজেন কম আছে ডাবল বন্ড এটাচ হৈ থকা যোনটো কাৰ্বনৰ হাইড্ৰোজেন কম আছে তাত কি লগ লাগিব নেগেটিভ পাৰ্টটো আৰু ডাবল বন্ড এটাচ হৈ থকা কাৰ্বনটো য'ত হাইড্ৰোজেন বেছি আছে তাত হাইড্ৰোজেনটো লাগি যাব সো ইয়াত CH2 আছে CH3 লাগিব ইট ইজ দা মেজৰ প্ৰডাক্ট বুজি পোৱা হৈছে কথাটো এটো বুজি পোৱাতকে আমি ৰিকল কৰিছো ইয়াত চাওঁ এটো CH3 নাও কি হ'ব কোড এড কৰিম প্ৰডাক্টটো কি হ'ব ফাৰ্স্ট অফ অল ডাবল বন্ডটো আঁতৰাই দিয়া ডাবল বন্ড আঁতৰাই যাব নেক্সট আমি নাম্বাৰ অফ হাইড্ৰোজেন চাওঁ কোড কম আছে কোড বেছি আছে এই কাৰ্বনটোত আৰু এইটো কাৰ্বন ডাবল বন্ড ইয়াত আছে ব্যালেন্সি চাওঁ 1 2 3 4 already 4 bond satisfied 1 2 3 4 double bond satisfied next eto carbon 1 2 3 1 2 3 আৰু that means কি আছে এটা হাইড্ৰোজেন আছে সো ইয়াত হাইড্ৰোজেন বেছি আছে আৰু ইয়াত হাইড্ৰোজেন কম আছে এই কাৰ্বনটো দিস কাৰ্বনৰ হাইড্ৰোজেন কম আছে যোনটো কাৰ্বনৰ হাইড্ৰোজেন কম থাকিব যোনটো কাৰ্বনৰ হাইড্ৰোজেন কম আছে তাত কি লগ লাগিছে OH পাৰ্ট সো এটো কাৰ্বনৰ হাইড্ৰোজেন কম আছে CH3 নিজৰ জায়গা থাকিব এফালে কি লাগিলে OH আৰু এফালে কি লগ লাগিব H এফালে H এটা আমি কাম প্ৰডাক্ট হা কৰিছো মই বুজি পাইছা কথাটো একদম সিম্পল ধৰণে বুজিম আমি কেনেকে ডাবল বন্ড যোনটো কাৰ্বনত আছে হেতু কাৰ্বন চাম আৰু য'ত হাইড্ৰোজেন কম আছে তাত হাইড্ৰোজেন ঠাইত কি লগাম OH লগাম আৰু য'ত হাইড্ৰোজেন বেছি আছে তাত আকৌ কি লগাই দিম H লগাই দিম ওকে এটো হৈ গ'ল এটা নেক্সট ইয়াৰ আৰু এটা পাৰ্ট আছে মই চাম এই কোৱেশ্চনটো যদি এনেকে দিয়া থাকে কি কৰিম এতিয়া আমি মানে বস্তুটো চাই ৰিলেট কৰি আনিছো কথাটো Ba2H6 এটো দিল B2H6 দিল B2H6 কি হয় ডাইবোৰেন আমাৰটো সিলেবাসত নাই বাট ইট ইজ ইনক্লুডেড হৈছে ডাইবোৰেন BH3 বা এটো কি বনিছে ডাইবোৰেন BH3 বোৰেন বা ডাইবোৰেন বনিছে বল এটো এটা ইলেক্ট্ৰন কেনেকুৱা স্পেচিছ বুলি ক'লে তাত ইলেক্ট্ৰন কম থকা স্পেচিছ এটো ঠিক আছে কি আৰু বিচাৰি ফুৰিছে ইলেক্ট্ৰন লবলে মানে সেইকাৰণে কি ডাবল বন্ডক কি কৰিব এটেক কৰিছে ইলেক্ট্ৰন তাক আৰু লাগে ইলেক্ট্ৰন আৰু লাগে মানে এজ এ ইলেক্ট্ৰোফাইল বা এসিড লুইস এসিড এনেকুৱা টাইপত আছে কামটো কৰি গৈ বাৰু হেবু কথা পিছত ডিটেইললি মই কৈ যাব বিচৰা নাই ইমান জাস্ট ব্রিফ ইন্ট্ৰোডাকশন বা এটো ৰিভিজন টাইপত দিব বিচাৰিছো এনেকুৱা ৰিঅ্যাকশন দেখিলে কি কৰিম মাৰ্কনিফৰ ৰুলটো গম পালো যেতিয়া এন্টি মাৰ্কনিফ এপ্লাই কৰিম কি এপ্লাই কৰিম এন্টি মাৰ্কনিফ Markovnikov anti-Markovnikov rule কি হ'ব যোনটো পাৰ্টত হাইড্ৰোজেন কম আছিল প্ৰথম তোমালোকে এটা কাম কৰিবা যে আমি ডাবল বন্ডটো আঁতৰাই দিম হ'ব ডাবল বন্ডটো আঁতৰাই দিম য'ত হাইড্ৰোজেন কম আছিল এবাৰ কি লগ লাগে এতিয়া হাইড্ৰোজেনটা বেছিকে দি দিয়া এটা আছিল দুটা কৰি দিয়া আৰু য'ত হাইড্ৰোজেন বেছি আছিল তাত কি লগাই দিয়া OH লগাই দিয়া খেল খতম আৰু এটো ৰিঅ্যাকশন তিনিবাৰ ৰিঅ্যাক্ট কৰাৰ কাৰণে এটো আমি কি দিম 3 দি দিম মানে 3 দি দিব লাগিব এটা আশা কৰিছো বুজি পাইছা কথাটো ওকে 3 to সৰি ইয়াত দিব লাগিব আমি 3 to এনেকে দি দিম হলো মই আৰু এটা एग्जांपल দেখাই দিছো এই एग्जांपलকে দেখাই দিছো আকৌবাৰ ইয়াত যদি CH3 আছিল B2H6 দিলে কি হ'ব মই জানো যে এবোৰ কোৱেশ্চনত ভাবিবা এটো কোৱেশ্চন দিলে পাৰিম এনেকুৱা কোৱেশ্চন বোৰ দিলে ম্যাক্সিমাম কনফিউজ হৈ যায় কি ৰিঅ্যাকশন আছিল নো ডাইবোৰেন মই নামটো লিখি দিছো ডাইবোৰেন এলকেনে কাৰ লগত ৰিঅ্যাকশন কৰিছে ডাইবোৰেন কি হ'ব ওকে ডাবল বন্ডটো আঁতৰাই পেলে কি কৰিব লাগিব সিঙ্গেল বন্ড নেক্সট এটো CH3 নিজৰ জায়গাত থাকিব তাক কোনো একো নছুৱে জাস্ট কাৰ্বন গিটাত চাম ডাবল বন্ড থকা ইয়াত হাইড্ৰোজেন কম আছিল হাইড্ৰোজেন কম থকাটো হাইড্ৰোজেন বেছি থকাটো
হাইড্ৰোজেন আৰু OH আৰু সাইডত কি লিখিম এটো আমি 3 দ্যাটস ইট ভেরি সিম্পল আমি এনেকে বুজিলো সো এলকহলৰ কথাটো বুজিলা একেটা ৰিয়েকচন এতিয়া এলকহল চেপ্টাৰটো আৰু এটা পাৰ্ট আছে মই কৈছো নহয় যিমান যি ক'বলগীয়া আছে এলকহল চেপ্টাৰটো যোনখিনি কমন থাকে তাৰ ওপৰত কিছুমান কোৱেশ্চন এনেকুৱা আহি যায় আমি ক'ব নোৱাৰো সেইটো হৈছে এলকহলৰ অক্সিডেশন এলকহলৰ অক্সিডেশন এতিয়া এলকহলৰ অক্সিডেশন ROH অক্সিডেশন কৰিলে কি ফাৰ্স্ট কোনটো স্টেপত ৰখিব লাগে এলডিহাইড কিটোন আৰু তাৰ পিছত কলে যাবগৈ লাগে কি আকৌ অক্সিডাইজ হৈ গলে কলে গুচি যাব লাগে গাড়ীখন কেবাৰে পাবগৈ লাগে মেইন ৰাজধানী পাবগৈ লাগে ৰাজধানীটো হৈছে কি RCOH মানে হাইয়েস্ট অক্সিডাইজ হইলো এটা দুটা অক্সিজেন আহি গল ঠিক আছে এটা যাব দিছে কিন্তু ইয়াৰ পৰা ইয়ালে যাওতে কিছুমান স্পেসিফিক ৰোটত বা কিছুমান স্পেসিফিক বাছত উঠিলে হ'ব এটো মই বাৰে বাৰে কৈ আছো K2Cr2O7 in presence of H2SO4 plus KMnO4 OH minus হল আৰু dilute HNO3 এটা হৈছে খুব স্ট্ৰং অক্সিডাইজিং এজেন্ট তাহলে কি কৰিব ইয়াক ইয়ালে পঠিয়াই দিব ইয়াত থাকিব তাহলে অলপ দেৰি ইয়াত ৰখিব কিন্তু আকৌ ৰিয়েকশনত যদি ইহতক আমি বেছিকে ঢালি দিম তাহলে তাক আকৌ কনভাৰ্ট কৰি লৈ যাব বুজি পাইছে কথাটো আমাৰ মেইন ডেস্টিনেশন আমি কি পামগৈ এটা পামগৈ মাজত বেছি দেৰি নৰখাব বাছখন ঠিক আছে কিন্তু আমি যদি পিসিসি পিডিসি এনেকুৱা বিলাক যদি ইউজ কৰো তেতিয়া হলে কি হৈ যাব ইয়াৰ পৰা ইয়ালে ৰখি যাব ঠিক আছে ইয়াৰ পৰা ইয়ালে ৰখি যাব বা কলিন্স ৰিয়েজেন্ট বা কৰিছ ৰিয়েজেন্ট ইউজ কৰিলে হ'ব ঠিক আছে কৈছোটো বুজি পাইছা মই এদিন ৰিপিট কৰি আছিল এটা এক্সাম্পল এটা চাওঁ কিয়নো এটো পঢ়িবলগীয়া হৈ আছে মই বাৰে বাৰে এটো বস্তু মই আনি আছো এটা এলকহল লৈছো প্ৰাইমাৰী এলকহল প্ৰবলেম নাই প্ৰাইমাৰী এলকহল সা এটো প্ৰাইমাৰী এলকহল হয় KMnO4 দিলো CH3COOH এটা দুটা এটা দুটা কিন্তু যদি আমি এটা সেকেন্ডাৰী এলকহল লওঁ এতিয়া মই সেকেন্ডাৰী এলকহলটো নামও লিখি দিম কাৰণ কোৱেশ্চনত কি আহে আজিকালি ধৰিব নোৱাৰি সবে অলপ পঢ়ি যাব কিন্তু এই বস্তুটো পাহৰি যাব যে আইসোপ্ৰপাইল এলকহল কি হয় আইসোপ্ৰপাইল এলকহল ওকে আইসোপ্রোপাইল অ্যালকোহল ইয়াত মই কি দিলো K2Cr2O7 in presence of H2SO4 সেকেন্ডারি অ্যালকোহল অক্সিডেশন হলে কি দিব কিটোন সেকেন্ডারি অ্যালকোহল হয় অক্সিডেশন হলে কি দিব কিটোন ফার্স্ট স্টেপত কি হৈ যাব এই কিটোন লে গুছি গল তার নেক্সট স্টেপটো ইম্পর্টেন্ট তার নেক্সট যোনটো স্টেপ হ'ব হেতু স্টেপ ইম্পর্টেন্ট কি হ'ব ইয়াত যে ইয়াত দুটাকে এসিড পানী বহি আকৌ অক্সিডাইজ হ'ব ইয়াত যেনেকে প্ৰথম কি পাম আমি এলডিহাইড পাম তাৰ পিছত অক্সিডাইজ হৈছে ইয়াত অক্সিডাইজৰ কিটোন পাম কিটোনত ভাঙি যাব দুটা এসিড হ'ব containing less number of carbons আহা কৈছে বুজি পাইছা সেকেন্ডাৰী অ্যালকোহল হয় ফার্স্ট অক্সিডাইজ কৰিলে কলে গুছি গল কিটোনলে গল আকৌ কিটোনটো যদি আমি অক্সিডাইজ কৰিছি কলে যাব গৈ কি এসিড দুটালে যাব কিন্তু দুটা এসিডৰ মিক্সচাৰ পাম আমি কোৱেশ্চনটোত কি দিলে ইউ গেট ফাইন্ড দা alcohol which gives ketone on oxidation with K2Cr2O7 followed by oxidation again give two mixture of two acids এনেকে যদি দি দিয়ে mixture of two acids বুলি যদি দিয়ে তেতিয়া হলে কি হ'ব এটো কথা কৈ আছো বুজি পোৱা হৈছে এতিয়া লাষ্ট আমি চাও হেটো হৈছে থাৰ্ড tertiary alcohol which is very difficult to undergo oxidation because of presence of no CH bond to কমি গৈছে ইয়াত এডাল আছে ইয়াত CH bond দুডাল আছে so number of CH bond directly থকা কমি গৈছে easily break নহব তাক আমি কি কৰিছো K2Cr2O7 in presence of H2SO4 লগত ট্ৰিটমেন্ট দিম ফার্স্ট কোলে যাব গৈ কি
মনেই নাই ৰিয়েকচন কৰিবলৈ মনেই নাই অক্সিডাইজ হ'বলৈ ই কি কৰিব এলিমিনেশ্যন কৰি দিব নিজৰ মতে যাব এইটো আলফা এইটো বিটা আলফাৰ পৰা কি যাব OH বিটাৰ পৰা কি যাব হাইড্ৰোজেন সো ইয়াত কি এলিমিনেট হ'ব ওয়াটাৰ এলিমিনেট হ'ব কি পাম আমি প্ৰডাক্টটো CH3 এতিয়া কোনবাই যদি মোক কয় যে এটো আলফা এটো বিটা হয় यस এটো বিটা তিনটা বিটা তিনটা আছে মই এটাৰ পৰা দেখাইছো এটো হল কি ওলাব ওয়াটাৰ আৰু ইয়াত কি বন্ড আহিব এটা হাইড্ৰোজেন গল ইয়াৰ পৰা এটা OH গল সো ইয়াত কি দিব ডাবল বন্ড ঠিক আছে ডাবল বন্ড পালো আমি হল কিন্তু আমাৰটো মিক্সাৰটো K2Cr2 অসমি আছে ইও হাৰমনি দিয়ে K2Cr2 যেন তাৰো এটা নিজৰ এটা প্ৰাইড আছে যে মইও ৰিঅ্যাকচনটো কৈছো যে মইটো অক্সিডাইজ কৰিব অক্সিডাইজ কেনেকৈ কৰিব এতিয়া এই ডাবল বন্ডটো আকৌ ৰিঅ্যাক্ট কৰিব ডাবল বন্ডটো আকৌ তাক ভাঙিবলৈ যত্ন কৰিব কি কৰিব ভাঙিবলৈ CH3 এটাটো পালো আমি CH3 এটো হৈ গল আৰু এটো কি কৰিব COOH ঠিক আছে তেনেকৈ পাম আমি CH3 COOH আৰু এটো পাৰ্ট কি কৰি দিব C-double-bond-O very simple বুজি পোৱা হৈছে কথাটো that means ইয়াতো আমি দুটা এসিড পাইছো নাম্বার অফ কার্বন দুইটাতে কি হৈছে কম আকৌ এই এসিডটো আকৌ কিন্তু ভাঙি যাব আকৌ অক্সিডাইজ কৰি নিয়া অক্সিডাইজ কৰি কলৈ গুচি যাব কি যা একদম কার্বন ডাই অক্সাইড ওয়াটাৰ লাইক শেষ কৰি পেলাব ঠিক আছে টাৰচিয়াৰি এলকহল K2Cr2 অসমান দিলে বহুত এটা ড্ৰাস্টিকলি হাই টেম্পারেচাৰ দিব মানে হাই টেম্পারেচার দি হে এটো কন্ডিশন পাবগৈ কিটোন পাবগৈ নেক্সট গৈ গত পাবগৈ কি গৈ পাবগৈ এসিড আকৌ হে এসিডটো ফাৰ্দাৰ কনভার্ট হৈ কার্বন ডাই অক্সাইড গেছ ঠিক আছে মই এই সেকেন্ডাৰী এলকহলটো বেছি ইম্পৰ্টেন্ট দিছো কাৰণ সেকেন্ডাৰী এলকহলটো অক্সিডেশন হলে আমি এনেকুৱা প্ৰডাক্ট এটা পাই ঠিক আছে আৰু এটা বুজি পাইছে মানে এইটা probable লিষ্টত মই থৈ দিছো ইয়াৰ ভিতৰত আহিব পাৰে এটা চান্স আছে 80% বাকি 20% ক'ব নোৱাৰি কেনেকৈ দিয়ে ৰিঅ্যাকশনবোৰ আমি যিমান পঢ়ো ষ্টুডেন্টবিলাকৰ কি প্ৰবলেম হয় ষ্টুডেন্টবোৰ তেওঁলোকে প্ৰবলেমবোৰ কি হয় এনেকৈ চাই যায় কৰি যায় কিন্তু নামটো তলত নপঢ়ে মই বাৰে কওঁ যে এটা এডভাইস দিছো যোনে ভিডিওটো এবাৰ হলো চাব এটলিষ্ট নামটো লৈ পঢ়ক কেমিষ্ট্ৰিখনত যে আইপিএসি নেমিও উইক থাকে মই জানো 50% আইপিএসি নেমিও ক্লিয়াৰ নাথাকে ক্লাস 11ত কিন্তু এইখিনি যদি আমি অৰ্গেনিক কেমিষ্ট্ৰি এটলিষ্ট নামবিলাক চাই যাওঁ কি আছে বা ফাংশনাল গ্ৰুপটো কি আছিল লেফট হ্যান্ড সাইডে রাইট হ্যান্ড সাইডলে যাতে ফাংশনাল গ্ৰুপটো কি হৈ গ'ল তেতিয়া আমি আইডিয়া এটা ক'ব পাৰিম যে এটো ৰিঅ্যাকশন আছিল বুলি ৰিকল কৰিব পাৰিম ঠিক আছে ওকে এতিয়া নেক্সট আমি যাওঁ এলডিহাইড কিটোনছ আৰু কাৰ্বক্সিলিক এসিড চেপ্টাৰটোলে এলডিহাইড কিটোনছ আৰু কাৰ্বক্সিলিক এসিড চেপ্টাৰটোলে তাত এটা ফাৰ্স্ট স্টাৰ্ট কৰিছো মই এটো পাৰ্টি ৰিডাকশন এটা স্টাৰ্ট কৰিছো ৰিডাকশন এটা নহয় সৰি এটো দিছো CH2 COOH3 handwriting বেয়া হৈছে যদি হল মই ইয়াত এটা ৰিডিউসিং এজেন্ট দিছো এটা হৈছে সোডিয়াম বোৰোহাইড্ৰেট কি দিম সোডিয়াম বোৰোহাইড্ৰেট আকৌ মই এটো ৰিঅ্যাকশনতে লিথিয়াম এলুমিনিয়াম হাইড্ৰেট এপ্লাই কৰিলো লিথিয়াম এলুমিনিয়াম হাইড্ৰেট সোডিয়াম বোৰোহাইড্ৰেট কোনটো ষ্ট্ৰং হয় লিথিয়াম এলুমিনিয়াম হাইড্ৰেট সোডিয়ামটো লিথিয়ামতকে লিথিয়ামটো গ্ৰুপ 1ত ফাৰ্স্ট এলিমেন্ট নেক্সট সোডিয়াম সো লিথিয়াম ইজ বহুত বেছি ৰিঅ্যাক্টিভ হ'ব হৈ গ'ল কি পাম আমি এলকহলটো কি কনভার্ট কৰি দিব এলকহল সেকেন্ডাৰী এলকহল কিটোন আৰু বাকি এই পাৰ্টটো কি হয় এটো হৈছে এস্টাৰ ফাংশনাল গ্ৰুপ কি ফাংশনাল গ্ৰুপ এস্টাৰ R C double bond O R মানে কার্বন C double bond O R টেস্টুরেন্স আকো কার্বন এটো বস্তু গুটেটো কার্বন C double bond O R এটো কার্বন কি দেখিব এজ ইট ইজ থাকিব কোনো ধৰণৰ চেঞ্জ নাই এস্টাৰটো এজ ইট ইজ থাকিব কিন্তু লিথিয়াম এলুমিনিয়াম হাইড্রেট ইজ এ ভেরি স্ট্রং রিডিউসিং এজেন্ট ভেরি স্ট্রং ওকে H2 নিকেলো হৈছে বহুত স্ট্রং কি কৰিবগৈ H2 নিকেলো কি আছে এটো বহুত স্ট্রং হল কি কৰিব গুটে টুকে অক্সিডাইজ কৰি পেলাব আৰু ৰিডিউস কৰি পেলাব সৰি ৰিডিউস
হল বুজি পাইছা ইয়াত CH টো সোমাই দিছে ডাবল বন্ডৰ ভাঙি দুটা CH টো সোমাই দিছে কিমান ষ্ট্ৰং হ'ব লাগিব নেক্সট এই পাৰ্টটো কি কৰিব ভাঙি পেলাব ভাঙি পেলাই কি কৰিব এলকহল হল দুটা এটো NCERT বুকৰ কোৱেশ্চন হয় NCERT কোৱেশ্চন এটো কিন্তু অহাৰ চান্স থাকে মই যি দেখিছো এতিয়া চোৱা মই ইয়াত আৰু এটা বস্তু লগাই দিছো এনেকে আৰু এটা কমপ্লিকেটেড কৰিব বিচাৰিছো ইন টাৰ্মছ অফ H2 নিকেল দিছো H2 nickel এতিয়া কি চেঞ্জ হ'ব it is also a very strong oxidizing agent reducing agent bare reduce oxidizing লাগিছে reduce কৰিব কাক reduce কৰিব চোৱা মই ইহতৰ reactivity order টো দেখাইছো চোৱা সোডিয়াম বৰোহাইড্ৰেটে কাক কৰিলে অকল এলকহল লিথিয়াম এলুমিনিয়াম হাইড্ৰেট কি কৰিব এলকহলটোকে চেঞ্জ কৰি দিব এলকহলটোকে আমি কি কৰিম ডাবল বন্ড পাম ডাবল বন্ড কিটোন বনাই দিব লাগিব আৰু তাৰ লগত এটো পাৰ্টত কি কৰি দিব এলকহল বনাই দিব এলকহলে হ'ব ন এলকহলে হ'ব কোৱেশ্চনটো কি আছিল ডাবল বন্ড यस ঠিক আছে এটা ডাবল বন্ড হ'ব ডাবল বন্ড কোৱেশ্চনটো ভুলকে লিখিছো মই তো ডাবল বন্ড ও এটো কি বনাই দিব এলকহল ৰিডিউস কৰিলে কি বনিব এলকহলে বনিব ৰিডিউস কৰিলে কি বনিব এলকহল বনিব বুজি পাইছানে কথাটো এলডিহাইড কিটোনৰ ৰিডাকশন হলে এলডিহাইড কিটোন যেতিয়া তাকে আমি ৰিডিউস কৰিম কি কোলে যাব এলকহললে যাব এটো পাৰ্ট লিখিছো হল এটো পাৰ্ট লিখিছো এতিয়া ইয়াটো কি আছে কিটোন আছে H2 নিকেল কি কৰিব এতিয়া আগৰটো কি চেঞ্জ কৰিলে অকল এটো পাৰ্ট এলকহললে লৈ গ'ল কি কৰিলে এটো পাৰ্টত লৈ গ'ল এতিয়া কি কৰিব গোটেই পাৰ্টটো হাইড্ৰোজেন এড কৰি দিব মানে double bond to single bond this will be alcohol then this will be alcohol then this will be alcohol all should be converted to alcohol এটো হৈছে এটা ওপৰৰ লেভেলৰ প্ৰবলেম ঠিক আছে আশা কৰিছো বুজি পাইছে কথাটো এলডিহাইড কিটোনৰ ৰিডাকশন কৰিলে এলকহল হ'ব এলকহলৰ অক্সিডেশন কৰিলে এলডিহাইড কিটোন হ'ব এই কনসেপ্ট সেম কনসেপ্টত কৰিছে ওকে এতিয়া লাষ্টলি মই এটা চাইছো কেনিজাৰ ৰিঅ্যাকশন আৰু এলডল কনডেনসেশন এলডিহাইড কিটোন চেপ্টাৰ মই বাকি বহুত কেটা ৰিঅ্যাকশন আছে এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিডত বহুত ৰিঅ্যাকশন আছে মই গুটেখিনি লব বিচাৰা নাই স্পেসিফিক কেটামান লৈ ডিসকাশন কৰিব বিচাৰিছো যাতে এটলিস্ট এই ভিডিওটো দুটামান ইম্পৰ্টেন্ট পৰে আমি ভালকে চাব পাৰে একদম বুজি যাম ঠিক আছে অকমান 1 মিনিট আমি এলডিহাইড কিটোন চেপ্টাৰ 2 কাৰ্বক্সিলিক এসিডৰ এটো ৰিঅ্যাকশন চাই যাম ঠিক আছে এটো ৰিঅ্যাকশন চাই যাম আৰু বাকিখিনিটো আছে ইম্পৰ্টেন্ট এলডিহাইড কিটোন চেপ্টাৰ 2 টো বহুত ইম্পৰ্টেন্ট আছে ৰিঅ্যাকশন মিথাইল কিটোন ৰিঅ্যাকশন আছে যোনটো আমি হেলো ফৰ্ম ৰিঅ্যাকশন বুলি কওঁ তাৰ লগতে ডিএনপি টেষ্ট আছে ওকে এইকিটা টেষ্ট আছে কিন্তু মই কেনিজাৰ আৰু এটো কেলে লৈছো বিশেষকৈ এলডলটো কেলে ইউজ কৰিম কাৰণ এলডলটো কনভাৰ্জনত ইউজ হয় কিয় কনভাৰ্জনত ইউজ হয় মই কওঁ সাপোজ কোৱেশ্চনটো দিছে আমাক কনভাৰ্জনত কনভাৰ্ট ইথানল বস্তুটো ভালকে চাবা ইথানল টু বিউটেইন এটো লেটিছে কনভাৰ্ট কৰি NCERT কোৱেশ্চন এটো NCERT কোৱেশ্চন বহুতে গম নাপায় কি কৰিব লাগে কাহিনী কোড আছে কি আছে খেলটো মই চোৱা কথাটো লাহেকে ষ্টাৰ্টিং কৰিম ইয়াত কি এপ্লাই কৰিম আমি এলডল ৰিঅ্যাকশন এপ্লাই কৰিম ঠিক আছে এই ৰিঅ্যাকশনটো ষ্টাৰ্ট কৰোঁ মই কৈছো এই ৰিঅ্যাকশনটো আমি ভালদৰে বুজিব লাগিব আৰু সহজভাৱে বুজিব লাগিব তেতিয়া আমাৰ বহুতখিনি ইজি হৈ যাব কোৱেশ্চনটো কি দিছে এলকহল টু বিউটেন 12 বনাব লাগে ইথানলৰ পৰা ঠিক আছে মই কিন্তু কি কৰিম এলডল কনডেনসেশন ইউজ কৰিব লাগিব এলডল কনডেনসেশন কেনেকৈ ইউজ কৰিম চাও হোৱাট ইজ দা এলডল কনডেনসেশন মানে কি যেতিয়া এটা এলডিহাইড ৰিঅ্যাকশন কৰিব ইন প্ৰেজেন্স অফ বেছ তেতিয়া কি দিব এনেকুৱা আলফা বিটা unsaturated aldehyde দিব বা কিটোন দিব বুজি পাইছে কথাটো aldehyde আলফা বিটা এতিয়া ইয়াত চোৱা আলফা কাৰ্বন আছে নে নাই আলফা হাইড্ৰোজেন আছে নে নাই
এটো হৈছে মেইন ফাংশনাল গ্ৰুপ মেইন ফাংশনাল গ্ৰুপৰ সাইড কাৰ্বনটো হৈছে আলফা কাৰ্বন আলফা হাইড্ৰোজেন আছে বুজি পাইছা কথাটো এটো হৈছে কি কিটোন মেইন ফাংশনাল গ্ৰুপ আলফা কাৰ্বন আলফা হাইড্ৰোজেন আলফা কাৰ্বন আলফা হাইড্ৰোজেন এই সিকোয়েন্সটো আমি মিলাইছো হল মেইন ফাংশনাল গ্ৰুপ তাৰ নেক্সট হৈছে আলফা কাৰ্বন ওকে মেইন ফাংশনাল গ্ৰুপৰ নেক্সটত আমি কি বুলি কম আলফা কাৰ্বন বা আলফা হাইড্ৰোজেন থাকিব এটাচ হৈ থাকিব ওকে ৰিঅ্যাকশনটো হয় কি ইয়াত কি হয় সেলফ কনডেনসেশন হ'ব কনডেনসেশন হ'ব মানে ইয়াত এটা মলিকিউল ওলাই যাব আৰু দুটা ৰিঅ্যাক্টেন্টৰ মাজত কাৰ্বন কাৰ্বন বন্ড ফৰ্মেশন হ'ব মানে কাৰ্বনৰ চেইন সাইজটো বাঢ়ি যাব কেম অৰ্গেনিক কেমিষ্ট্ৰিত এই ৰিঅ্যাকশনটো খুব ইম্পৰ্টেন্টলি ইউজ কৰা হয় এৰ ৰিঅ্যাকশনটোৰ ব্যাকগ্ৰাউণ্ডত কিছুমান 2022 এজন সাইন্টিস্টে কি পাইছে নোবেল প্ৰাইজো পাইছিলে ঠিক আছে এলডল কনডেনসেশনৰ ব্যাকগ্ৰাউণ্ডত মানে কাৰ্বন কাৰ্বন চেইন ইনক্ৰিজ কৰে এমিনো এসিড নে প্ৰটিনত ইউজ হৈছিল এক্স্যাক্টলি মই পাহৰি গৈছো বাট তাতে ইউজ হৈছিল কাৰ্বন চেইনডাল ইনক্ৰিজ কৰিবলৈ কথাটো কি হয় ইয়াত চাও এটো এটা এলডিহাইড যত আলফা কাৰ্বন আছে সোডিয়াম হাইড্ৰক্সাইডৰ ৰিঅ্যাকশন কৰিছে ইয়াত মই 2 দিলি দুটা আছে দুটা পার্ট কেনেকে লিখিম এটো প্লাস এটো এ দি দিয়া এটো বি দি দিয়া সাপোজ কেলে এ দিছো বি দিছো জাস্ট ফৰ সিম্পলিফিকেশন এটো এ দিছো আৰু এটো বি দিছো প্ৰডাক্টটো কি পাম কেনেকে পাম প্ৰডাক্টটো মই কৈছো এই প্ৰডাক্টটো এইটো আমি কেনেকে লিখিম মই যেনেকে লিখিম তেনেকে চাই যোৱা মই যেনেকে লিখিম তেনেকে চাই যোৱা CH3 এফালে সাইডত জি নাথাকো সাইডত লিখিম অক্সিজেনৰ ডাবল বন্ড আছে সিঙ্গেল বন্ড কৰি দিবা আৰু এই সাইডত জি গ্ৰুপ থাকে এটা তলত লিখা হৈ গল তলত লিখিছো নেক্সট ডি পৰা এই কাৰ্বনটোক এড কৰি দিয়া ডি পৰা এই কাৰ্বনটোক এড কৰি দিয়া উইথ ওৱান কাৰ্বন লেস ইয়াত কেটা কাৰ্বন আছে আলফা পজিশন কাৰ্বনৰ পৰা এটাক কৰি দিয়া এটা হাইড্ৰোজেন লেস কৰি তিনটা হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন মই কি কলো বি পৰা এক এটাচ কৰি দিয়া এটা হাইড্ৰোজেন লেস কৰি CH2 C ডাবল বন্ড H আৰু ইয়াত কি দিয়া এটো ইয়াত দি দিয়া H হলে H দি দিয়া নেগেটিভ হয় নেগেটিভৰ লগত মানে বস্তুটো এনেকৈ থাকিব চোৱা নেগেটিভ হয় এটা নেগেটিভটো সদায় অকলশৰে থাকে নেকি নাথাকে নেগেটিভৰ লগত সদায় এটা পজিটিভ এড হ'ব আৰু পজিটিভটো আমি কি নাম সদায় H প্লাস সো OH হৈ গ'ল নেক্সট স্টেপক লিখ দি দিয়া মাইনাস ওয়াটার ওলাব মাইনাস ওয়াটার কোপা ওলাব দিস ইজ মেইন ফাংশনাল গ্রুপ তো আলফা এটো বিটা বিটাৰ পৰা OH যাব আলফাৰ পৰা হাইড্ৰোজেন কি পাম আমি আলফা আৰু বিটাৰ মাজত ডাবল বন্ড পালো বিউট 2 ইন 1 হৈ গ'ল বিউট 2 ইন কিন্তু আমাৰ ইনিশিয়াল প্ৰডাক্টটো কি ইনিশিয়াল আমি কি লৈছো ইথানল লৈছো ইয়াত কি দিছে ইথানল কি কৰিব লাগিব সিম্পল এটা কাম কৰিবা এটো ইথানলটো ফার্স্ট অফ অল এটা স্টেপত পিসিসি দি লিখি পেলাই কি কৰিলে বাটা ইথানল আমি বনাই ললো এতিয়া ইথানলটো আমি কি এপ্লাই কৰিম সোডিয়াম হাইড্ৰক্সাইড এপ্লাই কৰিম আৰু লিখি দিম যে এটো কি ৰিঅ্যাকশন এলডল কনডেনসেশন বুলি এলডল কনডেনসেশন 3 মার্কসৰ কাৰণে যদি আহে আমি গোটেই পাৰ্টটো এনেকে এবি কৰি দেখাম ৰিঅ্যাকশনটো দেখাম ঠিক আছে আৰু এটো কি হয় এসিডিটি কাৰণে হয় আলফা হাইড্ৰোজেনৰ এসিডিটি বিকজ কাৰ্বনিল গ্ৰুপ কি হয় ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ কাৰ্বনিল গ্ৰুপটো কি হয় ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয় আৰু ইয়াত টটোমাৰিজম ডেভেলপ হ'ব এইবোৰ ক্লাস 11 ৰ কনসেপ্ট কাৰ্বনিল গ্ৰুপটো কি হয় এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইলেক্ট্ৰন টানিব সো দ্যাট মিন্স ইয়াত এটা আলফা হাইড্ৰোজেনটো কি হৈ যায় এসিডিক হৈ যায় সো আলফা হাইড্ৰোজেন এসিডিক হোৱাৰ কাৰণে আমি এই ৰিঅ্যাকশনটো পাওঁ এটো হৈছে ড্ৰাইভিং ফোর্স অফ দা ৰিঅ্যাকশন ওকে মই ডেফটত মই কথাটো কৈ দিছো এতিয়া এক্সাম্পল আৰু এটা চাওঁ এটো এনেকে দিছে ৰিঅ্যাকশন বা পটাছিয়াম হাইড্ৰক্সাইড দিছে কি কৰিবলৈ কৈছো মই কেনেকে বনাম একদম ইনিশিয়াল হ'ব দিছে আলফা হাইড্ৰোজেন আছে নে নাই চোৱা আলফা হাইড্ৰোজেন আছে নে নাই চোৱা দুইটা আলফা হাইড্ৰোজেন আছে দুইটা আলফা হাইড্ৰোজেন কেনেকে লিখিম এটো A to B
এইটো A এইটো B হল স্টার্টিং কি কৰিম A টুত A যোনটো লিখিছো A কাৰ্বনটো যোনটো কাৰ্বনিল কাৰ্বন আছে তাত অক্সিজেনটোৰ ওপৰত সিঙ্গেল বন্ড দি দিয়া আৰু এইফালে থকা পাৰ্টটো মই কি কৈছো ইয়াৰ A ডখৰ লিখিবলৈ তলত লিখিবলৈ লিখিলো হল অক্সিজেন মাইনাস হৈ থাকে অক্সিজেন মাইনাস টোৰ লগত কি এড কৰি দিয়া হাইড্ৰোজেন হ'ল এটা ইয়াত চোৱা এটো আলফা কাৰ্বন দুটা সাইডৰ পৰা এটাক কৰিব পাৰে এটা সাইড লৈ লৈছো মই এটো সাইডৰ পৰা CH3 কি বুলি লিখিম CH3 টো ঠাইত CH2 কার্বন কার্বন নিউ কার্বন কার্বন বন্ড বনিলে বাকি CH3 বাকি এটো পার্ট লিখিছো এজ ইট ইজ নেক্সট পার্ট কি কৰিম হিট দিম হিট দিলে কি ওলাব ওয়াটার কাৰ্কাৰ মাজত বন্ড আহিব আলফা আৰু বিটা আলফা আৰু বিটা হৈ গ'ল এটো প্ৰডাক্ট পাই গ'ল ঠিক আছে আশা কৰিছো বুজি পাইছা এতিয়া নেক্সট অকমান ধৈৰ্য ধৰিব লাগিব কথাবোৰ আমি এবাৰ বুজি নাপাওঁ লাহে লাহে বুজিবলৈ চালেহে ট্ৰাই কৰিম এটা যদি এবাৰ নিজে যদি এটো ট্ৰাই কৰি চাওঁ PHCOOCH3 এটা pH বুলি লেখা দেখা লাগে আমি যিমান শিকিছিলো সব গায়ব হৈ যাব যদি আমি pH মানে কি নাজানো pH মানে হৈছে ফিনাইল ৰিং pH মানে কি হৈছে ফিনাইল ৰিং কেনেকৈ লিখিম এটো দিস ওয়ান দুটা দি লোৱা ফিনাইল ৰিংটো ফিনাইল ভাবে H বুলি ট্ৰিট কৰা মুঠতে এটা বস্তু চাবা যে আলফা হাইড্ৰোজেন আছে নেকি আলফা হাইড্ৰোজেন থাকিলে এইটো স্টাইলত কৰি ললাই যাব এটা নেক্সট কোৱেশ্চন মই লৈছো এলডল কনডেনসেচন নে সাপোজ কোৱেশ্চনটো এনেকে দিছে তোমাক find the product এটো হল যদি লিখি মই মুহাই দিছো তো এটো লিখি হল কিটোন কিটোন দুইটাই কিটোন ৰিঅ্যাকশন কৰিছে কিন্তু এবাৰ কি হৈছে দুটা এটা এলডিহাইড লৈছো এচিটালডিহাইড আৰু এটো লৈছো মই ফৰ্মালডিহাইড এটা লৈছো মই এচিটালডিহাইড এটা লৈছো ফৰ্মালডিহাইড প্ৰডাক্টটো কি পাম চাম এতিয়া ইয়াত আমি A B কোনটো লম হেতু আমি ফিক্স কৰি দিব লাগিব কোনটো A লম আৰু কোনটো B লম ঠিক আছে অথনি মই কি কৈছিলো A টুত গৈ পেলে A টুত গৈ B টু অ্যাটাক কৰিছিল তাত কাৰণ দুইটাতে আলফা কাৰ্বন আছিল আলফা হাইড্ৰোজেন আছিল ইয়াত আলফা হাইড্ৰোজেন কাৰ আছে এচিটালডিহাইড আছে ইয়াত আলফা হাইড্ৰোজেন কাৰবাৰ আছে নেকি নাই এই কথাটোই বুজিব লাগিব যে দিস ইজ নট আলফা হাইড্ৰোজেন This is not alpha hydrogen. Why? কারণ এটো ফাংশনাল গ্রুপৰ নেক্সট কার্বন হয় জানো নহয় ফাংশনাল গ্রুপৰ নেক্সট কার্বন হয় জানো নহয় ফাংশনাল গ্রুপত তাৰ নেক্সট কার্বন থকাটোক আমি কি বুলি কম আলফা কার্বন এটা ফাংশনাল গ্রুপৰ নেক্সট আলফা কার্বনে নাই সো এটো আলফা হাইড্ৰোজেন কেনেকৈ হ'ব আলফা হাইড্ৰোজেন নহয় ঠিক আছে সো এনেকুৱাবোৰ কেছত আমি কি কৰিম যোনটো আলফা হাইড্ৰোজেন নাথাকে এটো আমি আগত লিখি থম আৰু যোনটো আলফা হাইড্ৰোজেন থাকে হেতু আমি কি লিখি থম পিছফালে মানে B বুলি লিখিম তাক এটো A এটো B এটো কি ক্যাটাগৰীত পৰিছে ক্ৰস এলডল কনডেনসেচন এতিয়া জাস্ট AB এড কৰি দিব লাগে মই এটা কথা কৈছো যে যোনটো আলফা হাইড্ৰোজেন নাথাকে হেতু আমি A ট্ৰিট কৰিম আৰু যোনটো আলফা হাইড্ৰোজেন থাকে তাক B এড কৰিম বাকি এড কৰাটো সেম আছে হয় না A টো কেনেকৈ লিখিম H কার্বন অক্সিজেন সিঙ্গল বন্ড আর এফালে যে গ্রুপ না থাকো এফালে তল লিখিম হল আর অক্সিজেন টু লগত কি লিখিম উপর H ইয়াপা কেনেকৈ এড কৰিম আলফা হাইড্ৰোজেন টু ফালৰ পৰা এড কৰিম এটা কাৰ্বন এটা হাইড্ৰোজেন কমাই CH2 H আলটিমেটলি কি হ'ব দিস ইজ আলফা দিস ইজ বিটা সো আলফা আৰু বিটাৰ মাজত কি আহিব ডাবল বন্ড আহিব এটো হৈছে ফাইনাল প্ৰডাক্ট 1 2 3 prop 2 in 1L খুব ইম্পর্টেন্ট এক্সাম্পল prop 2 in 1L মই এটা আৰু এটা এক্সাম্পল লৈছো সাপোজ এচিটালডিহাইড প্লাস বেনজেলডিহাইড এইটো এটা ইম্পর্টেন্ট এক্সাম্পল বেনজেলডিহাইড কি কৰিম কোনটো A লম কোনটো B লম ফার্স্ট ইউ কনসিডার what alpha hydrogen কোড আছে this is alpha hydrogen alpha carbon ইয়াত কি আছে নেকি alpha hydrogen কাউন্ট কৰি চাও ফাংশনাল গ্রুপ তাৰ নেক্সট কার্বনটো হৈছে alpha carbon
হাইড্ৰোজেন আছে নেকি চাওচোন আলফা হাইড্ৰোজেন কেনেবাকে ওলাব নেকি এই কাৰ্বনটো সিঙ্গল বন্ড ডাবল বন্ড ট্রিপল বন্ড হাইড্ৰোজেনে নাই তাত হাইড্ৰোজেনে নাই সো দ্যাট মিন্স আমাৰ কাৰণে এটো পাৰ্ট কি হৈ যাব A আৰু ইটো পাৰ্ট কি হৈ যাব B কথাবোৰ লাহে ধীৰে যদি বুজো বহুত ধুনীয়াকৈ বুজি হৈ গ'ল এইটো কি কৰিব লাগিছিলে A B ৰিংটো আমি এজ ইট ইজ লিখিম এনেকে নেগেটিভ চাৰ্জ এই পাৰ্টটো তলত লিখিম হাইড্ৰোজেন নেগেটিভৰ লগত কি লগ লগাম হাইড্ৰোজেন নেক্সট ইয়াৰ পৰা কি এড কৰিম আলফা হাইড্ৰোজেন এটা কমাই পেলাই হৈ গ'ল নেক্সট স্টেপ হিট দি দিম হিট দি যোৱাৰ লগে লগে কি আহিব আলফা বিটাৰ মাজত ডাবল হ'ব ঠিক আছে হিট দি দিলো -H2O এই বস্তুটোক মই কেনেকৈ লিখিম EH OH নাইকিয়া হৈ যাব সৰি CH ডাবল বন্ড CH ঠিক আছে ইয়াক যদি আকৌ আমি অক্সিডাইজ কৰি দিওঁ এই পাৰ্টটো যদি আছে এটো হৈছে সিনামেল ডিহাইড এটো কি সিনামেল ডিহাইড ইয়াক যদি আকৌ আমি অক্সিডাইজ কৰি দিওঁ অক্সিডাইজ কিহে কৰিম PCC কৰিলো বা সিম্পল অক্সিডেশন আমি ডাইলেট HCl3 দিলো স্ট্রং ৰে দিলো যা এলডিহাইড নাই এলডিহাইড প্ৰডাক্টটো কোলে কনভাৰ্ট হৈ যাব EH টো মই কেনেকৈ লিখি আছো চোৱা PH টো এনেকৈ লিখিব পাৰি এটো ষ্টেলত লিখিব পাৰি কি হ'ব ডাবল বন্ড হৈ থাকিব এটো কি হৈ যাব এটো হৈছে সিনামিক এসিড ওকে খুব সুন্দৰ এটা ৰিঅ্যাকশন কৰাৰ আগত হৈছে প্ৰিপেয়াৰ সিনামিক এসিড ফ্ৰম এচিটালডিহাইড প্ৰিপেয়াৰ সিনামিক এসিড ফ্ৰম এচিটালডিহাইড অৰ ইথানল সো এটো ৰিঅ্যাকশন ঠিক আছে সো আজিলৈ ইমানে আশা কৰিছো বুজি পাইছা মই বহুত এফৰ্ট দি ভিডিওটো বনাইছো পাৰিলে শেয়াৰ কৰি দিবা আৰু বাকি ধৈৰ্য ধৰি চালে বহুতখিনি বুজি পাবা থ্যাংক ইউ